পুনৰ তেজেৰে ৰাঙলী হ'ল ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু বাইকৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত দুজনকৈ যুৱকৰ তেজেৰে ৰাঙলী হৈ পৰিল ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ষ্টাৰ বাছ আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পৰিপ্ৰেক্ষিততে সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ যুৱকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। এইখন ষ্টাৰ বাছ আৰু এইখন ষ্টাৰ বাছৰ সৈতে সংঘৰ্ষ হয় এখন বাইকৰ। ষ্টাৰ বাছৰ কথা কি ক'ম, একাংশ বুলি কৈছোঁ মই, সকলোকে দোষাৰোপ কৰা নাই। একাংশ ষ্টাৰ বাছৰ উদণ্ড চালকৰ বাবে এতিয়া নিৰীহ লোকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা যি ঘটনা, সেয়া উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ মাজতে পুনৰবাৰ আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। এইখন বাছখন আপোনালোকক ইতিমধ্যে দেখুৱালোঁ। এইখন ভিডিঅ'টোৰ আৰম্ভণিতে দেখা বাছখন আৰু বাইকখনৰ লগত হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। তেজেৰে লুতুৰি পুতুৰি হৈ পৰা পৰিলক্ষিত হৈছে দুজনকৈ যুৱকৰ মৃতদেহ। এইখন বাইক আপোনালোকে দেখি আছে আৰু এই যি ভয়ংকৰ পথ দুৰ্ঘটনা, এয়া সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত লামপাৰাত। অৱশ্যে এই যি ভয়ংকৰ পথ দুৰ্ঘটনা, এয়া সংঘটিত যোৱাকালিয়ে হৈছিল, কিন্তু যোৱাকালি মই আপোনালোকক এই খবৰটি দিব পৰা নাছিলোঁ। সবিশেষ তথ্যৰ অভাৱত এই খবৰটি মই আপোনালোকক দিব পৰা নাছিলোঁ, কিন্তু আজি সবিশেষ তথ্য সেয়া পালোঁ, তো ভাবিলোঁ মই আপোনালোকক খবৰটো দি দিওঁ। তো আপোনালোকে বেয়া নাপাব যাতে কালিৰ খবৰটি মই আপোনালোকক আজি দি আছোঁ বাবে। তো এনেধৰণৰ এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল বকো আৰক্ষী থানাৰ অন্তৰ্গত লামপাৰাত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। বাইকখনৰ নম্বৰ মই আপোনালোকক জনাই দিছোঁ, AS01EE837। আনহাতে বাছখনৰ নম্বৰ AS01RC8856। আৰু এইখন বাইক আৰু বাছৰ মাজত হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত দুজনকৈ যুৱকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া এক কৰুণ ঘটনা সংঘটিত হ'ল। আৰু জানিব পৰা মতে যুৱক দুজন গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ আছিল। যুৱক দুজন লক্ষীপুৰৰ হয় বুলি জানিব পৰা গৈছে। আৰু লক্ষীপুৰলৈ গৈ থকা সময়তে বিপৰীত দিশে গৈ থকা এই বাছখনৰ সৈতে সংঘৰ্ষ হয়। এতিয়া ভুল কাৰ সেয়া কিন্তু কোনেও দেখা নাই, কিন্তু এনেধৰণৰ এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। আৰু প্ৰথম অৱস্থাত যুৱক দুজনক চিনাক্ত কৰিব পৰা হোৱা নাছিল, তেওঁলোকৰ লগত নথি পত্ৰ নাছিল বুলি জানিব পৰা গৈছে। তাৰপিছত কিন্তু আৰক্ষীয়ে যুৱক দুজনৰ যি পৰিচয়, সেই পৰিচয় ওলাবলৈ সক্ষম হ'ল। যুৱক দুজনৰ নাম মই আপোনালোকক জনাই দিছোঁ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মেছপাৰাৰ দীপক কুমাৰ বৰ্মন, তেওঁৰ বয়স ৩৫ বছৰ বুলি জানিব পৰা গৈছে। আৰু আনহাতে আনজন গোৱালপাৰা জিলাৰ লক্ষীপুৰ নিবাসী ৰবি সিকদাৰ, তেওঁৰ বয়স ২৯ বছৰ বুলি জানিব পৰা গৈছে। তো দুয়োজন যুৱকে অকালতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। দুৰ্ঘটনা সংঘটিত কৰি বাছৰ চালকে বাছখনলৈ পলায়ন কৰিছিল যদিও আৰক্ষীয়ে খেদি গৈ বাছখন কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু ড্ৰাইভাৰজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। মৃতদেহ দুটা তেওঁলোকে থানালৈ লৈ আনি পিছৰ পৰ্যায়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। প্ৰশ্নটো হ'ল যে অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ নামত একাংশ ষ্টাৰ বাছৰ উদণ্ড চালকে যিধৰণে অঘোষিত প্ৰতিযোগিতা কৰি একাংশ মানুহৰ জীৱন কাঢ়ি লৈ গৈ আছে, সেই ক্ষেত্ৰত কোনে তেওঁলোকক নাকি লগাব, সেয়াহে কিন্তু লক্ষণীয় বিষয় হৈ পৰিছে। কিয়নো এনেধৰণৰ ঘটনা ঘটিয়ে আছে নিতৌ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। তো সেয়া আছিলে পথ দুৰ্ঘটনাৰ খবৰ। এতিয়া মই খবৰটো দিবলৈ লৈছোঁ আপোনালোকক উপহাৰ কুপনৰ খেলৰ খবৰ। অসমত আমাৰ উপহাৰ কুপনৰ খেল ইতিমধ্যে বন্ধ হৈ আছে, ইয়াত নিষিদ্ধ কৰি থকা হৈছে। গতিকে ইয়াতো আৰু উপহাৰ কুপন খেলৰ কথা ক'ব নোৱাৰি, বন্ধ হৈ আছে। তো মেঘালয়ৰ উইলিয়াম নগৰত এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ২৮ মাৰ্চত। পুনৰবাৰ জনাইছোঁ, মেঘালয়ৰ উইলিয়াম নগৰত অহা ২৮ মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেল। টিকেটৰ যি মূল্য সেয়া মাত্ৰ ১০০ টকা। আৰু পুৰস্কাৰ হিচাপে কুপনত 12টাকৈ প্ৰাইজ ৰখা হৈছে। প্ৰাইজসমূহ আপোনালোকক জনাই দিছোঁ। ১ নম্বৰ প্ৰাইজ গ্ৰেণ্ড ভিটাৰা, ২ নম্বৰ প্ৰাইজ TVS আপাচি 160, ৩ নম্বৰ পুৰস্কাৰ আছে মাৰুতি, তাৰপিছতে আছে TVS এণ্ট্ৰক, মাৰুতি ইকোভান, হিৰো গ্লেমাৰ, মাৰুতি বেলেনো ছিগমা, TVS ৰাইডাৰ, মাৰুতি, তাৰপিছত আছে হিৰো প্লাছ, তাৰপিছত আছে TVS জুপিটাৰ। ১২ নম্বৰ যি পুৰস্কাৰ সেয়া আছে ডিজায়াৰ। আৰু বুকৰ যি প্ৰাইজ, সেই বুকৰ প্ৰাইজ ৰখা হৈছে ৩টাকৈ। আৰু 1S প্ৰাইজ প্ৰথম পুৰস্কাৰ এল্টো K10 ৰখা হৈছে, দ্বিতীয় পুৰস্কাৰ ৰখা হৈছে বাজাজ প্লেটিনা, তৃতীয় নম্বৰ পুৰস্কাৰ ৰখা হৈছে এক্টিভা। তো সৰ্বমুঠ 15টাকৈ প্ৰাইজ আছে। টিকেটৰ মূল্য মাত্ৰ ১০০ টকা। আৰু এই উপহাৰ কুপন খেলখনৰ যি টিকেট আপোনালোকে মোৰ পৰা ল'ব বিচাৰে, তেতিয়া স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো মোৰ হয়। সেই নাম্বাৰটোত আপোনালোকে মোক
হোৱাটছআপত এটা মেছেজ দি দিব আৰু তাৰপিছতে আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব মোৰ পৰা। তো এক বৃহৎ উপহাৰ কুপনৰ খেল উইলিয়াম নগৰত ইতিমধ্যে মেঘালয়ত যিকেইটা খেল অনুষ্ঠিত হৈ আছে মই নিজেও ধৰক জড়িত হৈ আছোঁ। তো খেলসমূহ সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে আৰু এইখন খেলো সুন্দৰভাৱে অনুষ্ঠিত হ'ব বুলিয়ে আমি আশা প্ৰকাশ কৰিছোঁ। ইতিমধ্যে ইয়াৰ যি কাৰ্যালয় সেই কাৰ্যালয় মুকলি কৰা হৈছে, টিকেটসমূহৰ বিক্ৰীৰ বাবে মুকলি কৰি দি থকা হৈছে বা মুকলি কৰি দিয়া হৈছে আৰু টিকেট ইতিমধ্যে বিক্ৰী হৈ আছে। তো অহা 28 মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন। টিকেটৰ যি মূল্য সেয়া মাত্ৰ 100 টকা আৰু সৰ্বমুঠ প্ৰাইজ 15টা কৈ আছে। কুপনৰ যি কুপনৰ প্ৰাইজ আছে 12টা, য'ত গ্ৰেণ্ড ভিটাৰা, ডিজায়াৰ আদিৰ দৰে 4চকীয়া বিলাসী বাহন ৰখা হৈছে। বুকৰ প্ৰাইজ আছে 3টা, বুকৰ প্ৰাইজত 3টা প্ৰাইজ আছে, এল্ট' K10 আছে, বাজাজ প্লেটিনা আছে আৰু এক্টিভা আছে। আৰু আপোনালোকৰ যদি টিকেটত এই খেলখনৰ কোনোবা এটা প্ৰাইজ লাগে তেতিয়াহ'লে আপোনালোকে যদি বিচাৰে আপোনালোকে প্ৰাইজৰ সলনি টকাও ল'ব পাৰিব। তো খবৰটি মই আপোনালোকক দিলোঁ, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে টিকেট ল'ব পাৰিব মোৰ পৰা। আৰু যিটো নাম্বাৰ দিয়া আছে স্ক্ৰীণত আপোনালোকে দেখি আছে সেইটো মোৰ নাম্বাৰ হয় আৰু সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছআপত মেছেজ একোটাকৈ দি দিব। তাৰপিছত টিকেটৰ সংখ্যাটো লিখি দিব, কেইখন টিকেট লাগে। ফোন নকৰিব, ফোন কৰাৰ পৰিৱৰ্তে আপোনালোকে মোক মেছেজ দি দিব যে টিকেট কেইখন লাগিব আপোনালোকক, সেই সংখ্যাটো লিখি দিব আৰু তাৰপিছতে আপোনালোকে টিকেটটো ল'ব পাৰিব মোৰ পৰা। তো এয়া আছিলে দুটাকৈ খবৰ দিলোঁ, এটা বৰ শোকাব, এটা বৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ দিলোঁ আপোনালোকক আৰু আনটো খবৰ দিলোঁ উপহাৰ কুপন খেলৰ।